অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অসমবাসী ৰাইজৰ হৈ তেওঁলোকৰ বীৰত্ব আৰু শৌৰ্যক পুনৰ এবাৰ প্ৰণাম জনাইছোঁ। তেজ দিলা, ত্যাগ দিলা, প্ৰাণ দিলা ডেকা বন্ধু, তুমি আহিবা, কোনো আহিবা, আহি যুঁজিবা, যুঁজি জিকিবা ডেকা বন্ধু। আমি এতিয়াও আশা কৰোঁ যে তেওঁলোক আমাৰ মাজলৈ আকৌ উভতি আহিব, জাতিটোৰ হৈ তেওঁলোকে আকৌ এবাৰ যুঁজিব আৰু আমাক বিজয়ৰ অনন্য দিগন্তলৈ লৈ যাব। শাৰীৰিকভাৱে তেখেতসকল আমাৰ ওচৰত উভতি আহিব নোৱাৰে, কিন্তু তেখেতসকলৰ জীৱন আৰু তেখেতসকলৰ মৃত্যু এই দুইটাই অসমীয়াৰ সাহস হৈ থাকক, অসমীয়াৰ বীৰত্বৰ প্ৰতীক হৈ ৰওক, তাকে মই কামনা কৰিম। 1979 চনৰ 10 ডিচেম্বৰ বেগম আবিদা আহমেদে মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়ি গৈছিল। সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদে আহ্বান দিছিল যে এই নিৰ্বাচনত আমি কোনেও অংশগ্ৰহণ নকৰোঁ। মোৰ মনত আছে গুৱাহাটীত আমি লাখটকীয়া বেগম আবিদা আহমেদৰ ঘৰৰ সন্মুখত তেখেতক আমি ৰোধ কৰিবলৈ, তেখেতক আমি স্তব্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ দৰে গোটেই ৰাস্তাটোতে শত শত হাজাৰ সহস্ৰজনে তেখেতক বাধা দিবলৈ চেষ্টা কৰিছিল। বাধা নেওচি তেওঁ আগুৱাইছিলে। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰেও তেখেতক অহিংসভাৱে বাধা দিবলৈ চেষ্টা কৰিছিল। জীৱনৰ শেষ বিন্দু থকালৈ তেওঁ সেই কামত নিজক নিয়োজিত কৰিছিল আৰু এসময়ত বুকুৰ তেজেৰে আই মাতৃৰ চৰণ ধুৱাইছিল। সেইজনা বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ এই পবিত্ৰ আত্মত্যাগৰ দিনটোকে অসমবাসী ৰাইজে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। লুইতৰ পাৰৰ তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা, ভাৰতীৰ নুমলী জীক বচাবলে তুমি এটো মৃত্যু বৰিলা। ভাৰতৰ নুমলী জী এই অসমীয়াই বচাবৰ বাবে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পথকে অনুকৰণ কৰি 850 জনতকৈও বাহুৱাল ডেকা ব্যক্তি, আই মাতৃ জীয়ৰী আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। আজিৰ এই দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, দিলীপ হুজুৰিৰ দৰে সেই 850 জনতকৈও 866 জন বীৰ শ্বহীদক আমি ইয়াতে অসমবাসী ৰাইজৰ হৈ প্ৰণাম জনাইছোঁ। আজিৰ দিনটোত অসম আন্দোলনৰ যি তথ্যকোষ, সেই তথ্যকোষৰো দুটা খণ্ডই প্ৰাণ পাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এই তথ্যকোষৰ কাম আৰম্ভ হৈছিল আৰু আজি দ্বিতীয় আৰু তৃতীয় খণ্ড আজিৰ দিনটোত আমি ৰাইজৰ সন্মুখত মুকলি কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। অসম আন্দোলনৰ শ্বহীদ পৰিয়ালসকলৰ হৈ আমি এটা মহীয়ান পৰিকল্পনা ল'ব চেষ্টা কৰিছোঁ। আন্দোলনৰ নিৰ্যাতিতসকল, শ্বহীদ পৰিয়ালসকল লাহে লাহে তেখেতসকলৰ পৰিয়াল বৃদ্ধি পাব আৰু সময়ৰ লগে লগে এটা স্থায়ী ব্যৱস্থা গঢ়ি নুঠিলে তেখেতসকলৰ লগত জাতিটো থিয় হৈ থাকিবৰ বাবে অসুবিধা পাব। আজি আমি এটা
নেখৰ আৰম্ভণি কৰিছোঁ। আৰম্ভণিৰ মূলধন 5 কোটি টকাৰে, যাৰ সুতেৰে আমি শ্বহীদ পৰিয়ালসকলৰ শিক্ষা দীক্ষা স্বাস্থ্য আদিৰ আমি কিছু হ'লেও সহায় কৰাৰ বাবে আমি চেষ্টা কৰিম। অলপ আগতে মই মৰিগাঁৱত কৈ আহিছোঁ যে আমাৰ 5 বছৰ চৰকাৰৰ দিনত এই যে ন্যাস আমি আজি 5 কোটি টকাৰে নিৰ্মাণ কৰিছোঁ, তাক আমি ৰাইজৰ দান বৰঙণি আৰু চৰকাৰৰ সহযোগিতাৰে 50 কোটি টকালৈকে আমি লৈ যাম। 50 কোটি টকা আমি এই ন্যাসত যেতিয়া আমি ৰাখিব পাৰিম, বছৰি প্ৰায় 4 কোটি টকা আমি ইয়াৰ সুদ পাম। আৰু এই 4 কোটি টকাৰে তেখেতসকলৰ বিভিন্ন যতন লোৱাৰ বাবে আমাৰ সহায় হ'ব। এইখিনি কাম অনাগত দিনত প্ৰত্যেক বছৰে বাজেটৰ পৰা আৰু আমাৰ দান বৰঙণিৰে দুইটা শিতানেৰে আমি এই ন্যাসটোক সমৃদ্ধ কৰিবলৈ যত্ন কৰিম, যাতে ই অসমৰ ৰাইজৰ কৃতজ্ঞতাৰ চিন স্বৰূপে সেই শ্বহীদ পৰিয়ালসকলৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে এক অৱদান ৰূপে চিহ্নিত হৈ থাকি যায়। মই পুনৰ এবাৰ জাতীয় শ্বহীদসকলৰ পৰিয়ালবৰ্গ আজি যিসকল ইয়াত উপস্থিত আছে, ৰাতিপুৱাই মৰিগাঁৱত মই প্ৰায় 88টা পৰিয়ালক লগ পোৱাৰ সৌভাগ্য হৈছিল। ইয়াতো বহুকেইটা পৰিয়াল আমাৰ মাজত উপস্থিত আছে। সকলোকে মই পুনৰ এবাৰ ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি আৰু মোৰ প্ৰণাম জনাইছোঁ। এই ঠাইখনতে আমি অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এখন উদ্যান নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছোঁ। আপোনালোকে দেখিছে যে যোৱা বছৰ কাম হাতত লোৱাৰ পিছত ইয়াৰ তোৰণটো নিৰ্মাণৰ কাম ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। আৰু মোৰ প্ৰচেষ্টা হ'ব যে অহা 1.5-2 বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা, যাতে ই আমাৰ শ্বহীদসকলৰ এটা জীৱন্ত স্মাৰক হৈ সদায় থাকি যাব পাৰে। 866 জন শ্বহীদৰ নাম থাকিব, তেওঁলোকৰ আত্মত্যাগৰ স্থানখনিৰ নাম থাকিব আৰু তেওঁলোকৰ গাঁও আদিৰ নাম থাকিব। যেনেকে পুলিচ মেমৰিয়েল, আৰ্মি মেমৰিয়েল আমি কৰোঁ, ঠিক সেই ধৰণে শ্বহীদসকলৰো এই সুন্দৰ মেমৰিয়েল এটা আমি ইয়াত নিৰ্মাণ কৰি তুলিম। আজি ৰাতিপুৱা মই মৰিগাঁৱত কৈ আহিছোঁ যে অসম আন্দোলনৰ পীঠভূমিখনে আছিল ভৱানীপুৰ। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে তাত প্ৰাণত্যাগ কৰি এটা জেনেৰেশ্যন অফ অসমীয়া জাতিটোৰ হকে কাম কৰিবলৈ প্ৰেৰণা যোগাইছে। তাতো আমি 100 বিঘা মাটিৰে ভৱানীপুৰত এখন শ্বহীদ স্মৃতি এটা প্ৰকল্প আমি নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ম, যিয়ে ভৱানীপুৰকো এক নতুন তীৰ্থস্থানৰ মৰ্যাদা দিব। শ্ৰদ্ধাৰ ৰাইজ, অসম আন্দোলনৰ সামৰণি 1985 চনৰ পিছত কেইবাটাও ঘাট আৰু প্ৰতিঘাতৰ মাজেৰে আজি আমি 21 চনটোক বিদায় দিব ওলাইছোঁ। 85ত অসম চুক্তিৰ স্বাক্ষৰ হৈছিল। বহুত আশা আৰু প্ৰত্যাশাৰে অসমবাসী ৰাইজে এই চুক্তিখনক আঁকোৱালি লৈছে। চুক্তিখন ৰূপায়ণৰ বাবে সৰ্বত্ৰ প্ৰকাৰৰ প্ৰচেষ্টা চলিছে। সিদিনা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নিৰ্মাণ এই প্ৰচেষ্টাৰে এক অংগ আছিল, এক ধাৰা আছিল। কিন্তু আজি আমি এই মঞ্চত থিয় হৈ স্বীকাৰ কৰাৰ বাবে অসমবাসী ৰাইজৰ নিশ্চয় বিকল্প নাই যে আমি যিমানেই প্ৰয়াস কৰিছোঁ যে অসমখনক সুৰক্ষিত কৰাৰ বাবে, অসমৰ জাতি মাটি ৰক্ষা কৰাৰ বাবে, কৰবাত যেন 1979 চনত আমি যিমান অসুৰক্ষিত আছিলোঁ, তাতকৈ যেন আজি আমি আৰু বেছি অসুৰক্ষিত।
আমাৰ হাতৰ পৰা অৰ্থনৈতিক ক্ষমতা আঁতৰি গৈছে, ৰাজনৈতিক ক্ষমতাৰ স্খলন হৈছে আৰু অসমৰ এক ব্যাপক ভূমিত আজি অসম আৰু অসমীয়া, ভাৰত আৰু ভাৰতীয়ৰ চিন নোহোৱা হৈছে। আজি অসমৰ আমাৰ ভূখণ্ডতে অসমৰ জীয়ৰী বোৱাৰী ধৰ্ষিতা হৈছে, তেওঁলোকক হত্যা কৰা হৈছে, আমাৰ সত্ৰ সংস্কৃতি বিলুপ্ত হৈছে, নামঘৰ মন্দিৰ নোহোৱা হৈছে, মাত্ৰ স্মৃতি হিচাপে ৰৈ গৈছে ৰাজগাঁওবিলাকৰ নাম। কোনোবা শিৱস্থান গাঁও, তাত এতিয়া আমি শিৱক দেখা নাপাওঁ। কোনোবা শংকৰ পথ, তাত শংকৰদেৱৰ হৰিনাম আজি তাত আমি শুনা নাপাওঁ। কৰবাত শংকৰ আজান পথ, তাত শংকৰ আৰু আজানো নাই, সুফিও নাই, বৈষ্ণৱো নাই। এক সম্পূৰ্ণ অন্য এক পৰিৱেশে আজি অসমৰ 40% ভূমি আগ্ৰাসিত কৰি ৰাখিছে। অসমীয়াই প্ৰচেষ্টা চলাইছে। মইতো নাভাবো যে অসমীয়াৰ দৰে কোনো জাতিয়ে নিজৰ সভ্যতাক জীয়াই ৰখাৰ বাবে ইমান সংগ্ৰাম কৰা নাই। কেতিয়াবা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত, কেতিয়াবা অসম আন্দোলনৰ নামত, কেতিয়াবা কোনোবাই হাতত অস্ত্ৰ তুলি লৈ, কেতিয়াবা কোনোবাই অহিংসাৰ মন্ত্ৰৰে, কেতিয়াবা কোনোবাই ন্যায়ালয়ৰ সন্মুখত থিয় হৈ, কেতিয়াবা কোনোবাই ৰাইজক সংগঠিত কৰি জাতিটোক জীয়াই ৰখাৰ বাবে 1979 চনৰ পৰা অবিৰত প্ৰচেষ্টা চলাইছে। আজি কেইদিনমান আগতে দিল্লীৰ অপেন নামৰ এখন মেগাজিনে মোৰ ইণ্টাৰভিউ লৈছে। তাত মই কৈছিলো যে হোৱাট এভাৰ উই আৰ ডুইং, আমাৰ কোনো কমিউনেল এজেণ্ডা নাই, আমাৰ কোনো সাম্প্ৰদায়িক এজেণ্ডা নাই, মাত্ৰ আমাৰ সভ্যতাক জীয়াই ৰখাৰ দুৰ্বাৰ সপোনেৰে আমি কৰবাত নহয় কিবা কৰি আছো। আমি সংগ্ৰাম কৰি আছো যে আমাৰ সভ্যতাৰ বন্তি গছি জ্বলিৰক। আমি সংগ্ৰাম কৰিছো কেতিয়াবা ন্যায়ালয়ত, কেতিয়াবা ৰাজপথত, কেতিয়াবা নাগৰিকপঞ্জীৰে, কেতিয়াবা আন কিবা উপায়েৰে, যে আমাৰ সভ্যতা সংস্কৃতিৰ নিৰ্মল বন্তি গছি আমাৰ ভূখণ্ডত যেন জ্বলি থাকিব পাৰে, প্ৰজ্বলিত হৈ থাকিব পাৰে। কিন্তু আজি আমি আগতকৈ কোনো গুণে সুৰক্ষিত নহয়। বৰঞ্চ আমাৰ সন্মুখত ৰাজনৈতিক প্ৰত্যাহ্বান বাঢ়িলে। ৭৯ গণ আন্দোলন আৰম্ভ হৈছিল মঙলদৈ ভূখণ্ডৰ ওপৰত অধিকাৰ হেৰাই যাব বুলি। কিন্তু আজি যদি 1921 চনত আমি চাওঁ, মঙলদৈ, দলগাঁও কতো আমাৰ ভূখণ্ডৰ ওপৰত অধিকাৰ এতিয়া আৰু থকা নাই। কৰবাত বন্তি গছি অকণমান ওচৰে পাজৰে কৰবাত জ্বলি আছে যদিও আৰু দুটা নিৰ্বাচনৰ পিছত সেও নাথাকে। চহৰবিলাকৰ পৰিচয় সলনি হ'ল, অঞ্চলৰ পৰিচয় সলনি হ'ল, অনুষ্ঠানবিলাকৰ বিষয়ববীয়াৰ সলনি হ'ল। লাহে লাহে আমি আমাৰ ভৰি তলৰ পৰা মাটি ভেটি সকলো হেৰুৱাই পাই। অকল যে আমি হেৰুৱাইছো এনেকুৱা নহয়। যদি কৰবাত হিন্দু মানুহে অধিকাৰ হেৰুৱাইছে, কৰবাত আমাৰ থলুৱা মুছলমান লোকসকলেও অধিকাৰ হেৰুৱাইছে। যোৱা কেইদিনমানৰ পৰা পানবাৰীত অসমৰ খিলঞ্জীয়া মুছলমান সকলে মছজিদৰ অধিকাৰ ৰক্ষাৰ বাবে যি ধৰণে সংগ্ৰাম কৰিছে, সেই সংগ্ৰামে আমাক মনত পেলাই দিয়ে যে অসমৰ খিলঞ্জীয়া হিন্দু মুছলমান আজি কোনো সুৰক্ষিত নহয়। আজি তেনেকুৱাই এক কঠিন পৰিৱেশৰ মাজত আমি বাস কৰিছো। তথাপিতো জাতিটো জীয়াই ৰখাৰ আৰু আমাৰ জীয়াই থকাৰ দুৰ্বাৰ আকাংক্ষাৰে আমি কৰবাত নহয় কৰবাত কিবা এটা কৰাৰ পৰিকল্পনা কৰো। কেতিয়াবা যদি আমি কাজিৰঙাত উচ্ছেদৰ কথা কওঁ,
কেতিয়াবা আমি বৰদোৱা সংৰক্ষণৰ কথা কওঁ অসমীয়াই নিজস্ব ধৰণে নিজৰ ধৰণে সংগ্ৰাম কৰি আছে জাতিটো সুৰক্ষিত হ'ব কিন্তু আমাৰ মাজৰ পৰা এনেকুৱাও চক্ৰ আছে এনেকুৱাও আমাৰ মাজৰ মানুহে প্ৰচাৰ কৰা এনেকুৱা আমাৰ ভিতৰত মানুহ আছে যিসকলে নিজৰ জাতিৰ মৰ্ম বেদনা এতিয়া উপলব্ধি কৰিব পৰা নাই তেওঁলোকৰ বাবে গৰুখুঁটিৰ উচ্ছেদ সাম্প্ৰদায়িক চিন্তাৰ আখৰা কিন্তু সেই গৰুখুঁটিৰ ইতিহাস তেওঁলোকে হয় নাজানে নহলেও জানিব ইচ্ছা নকৰে সেই গৰুখুঁটিক ৰক্ষাৰ বাবে প্ৰথম সংগ্ৰাম হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ মন্ত্ৰীসভাই আৰম্ভ কৰা নাছিল অসমৰ পাহুৱাল ডেকা লৰাবিলাকৰ তেজেৰে এতিয়াও গৰুখুঁটি সেই কৰোণা আৰু বেদনাৰ প্ৰতীক হৈ আজিও জীয়াই আছে মোৰ বুকু গৌৰৱেৰে উফন্দি উঠে যোৱা কেইদিনমান আগতে কোকৰাঝাৰ আৰু বাক্সালৈ গৈছিল অ মোৰ আপোনাৰ দেশ বুলি ক'লে অজস্ৰজনে এতিয়া কোকৰাঝাৰত থিয় হৈও অ মোৰ আপোনাৰ দেশ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি এই পৰিৱেশ আজিৰ পৰা 10-15-20 বছৰ আগলৈকে নাছিল কাৰণ জাতিটোৰ মাজতে একাংশই আমাক ভাঙি থৈ গৈছিল জনজাতীয় অজনজাতীয় লোকৰ মাজত এক পাহাৰ সমান অবিশ্বাসৰ সেতু গঢ়ি তুলিছিল উজনি নামনি অসমীয়া অনা অসমীয়া জনজাতি অজনজাতি আমাৰ জাতিটোক চূৰ্ণ বিচূৰ্ণ কৰি থৈ দিয়া হৈছে যোৱা ছমাহ প্ৰতিটো ক্ষণ প্ৰতিটো পল আমি লৈছো জাতিটোক পুনৰ নিৰ্মাণ কৰাৰ বাবে আমি জাতিটোক আকৌ এবাৰ শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছো আৰু সেই কাৰণে আজি আমি দেখা পাইছো যে অসমীয়াই গৰুখুঁটিত সফল হল লাণ্ডিঙত সফল হল আৰু 16 জাগাত আমি সফল হম সেই প্ৰতিশ্ৰুতি মই আজিয়ে 10 ডিচেম্বৰৰ দিনাখন অসমবাসী ৰাইজক দিব মই জানো পাহাৰ পৰ্বত প্ৰত্যাহ্বান আহিব হিমালয়ৰ সমান প্ৰত্যাহ্বান থাকিব কিন্তু যেনেকে এদিন 866 জন শ্বহীদে তেজৰ ফাকুৰে তেজেৰে নিজৰ বুকুৰ তেজেৰে মাতৃক ধুৱাইছিল আমিও সৰ্বোচ্চ ত্যাগ কৰি জননী জন্মভূমিৰ চৰণ আকৌ এবাৰ ধুৱাম অসমখনক আমি সুৰক্ষিত কৰিম এই প্ৰতিশ্ৰুতি অসমৰ ৰাইজক মই দিব বিচাৰো আজিৰ দিনটোত সেইসকল যুৱকলৈ মনত পেলাম যিসকলে অসমৰ বাবে কিবা এটা কৰিম বুলি কৈ পাহাৰত মৃত্যুবৰণ কৰিম মই আজিৰ দিনটোত সেইসকল অসম আৰক্ষী আৰু জোৱানলৈ মনত পেলাম যিসকলে আমাৰ মাজত সংঘাতৰ কাৰণে কৰবাত পুলিচ ৰূপী অসমীয়াৰ মৃত্যু হল কৰবাত চিআৰপি ৰূপী অসমীয়াৰ মৃত্যু হল আৰু তেওঁলোকৰ হাতত কৰবাত অসমীয়া পাহুৱাল ডেকা এজনে সশস্ত্ৰ সংগ্ৰামী বুলি মৃত্যুবৰণ কৰিল তেজ কিন্তু অসমীয়াৰে গ'ল এইখন মাটি এইখন ভূমি অসমীয়াৰ তেজেৰে আকৌ এবাৰ আমি ইয়াতে আমাৰ একোজন যুৱকক হেৰুৱালো অসমীয়াৰে তেজ হেৰুৱালো আজিৰ দিনটোত মই সকলোকে আহ্বান জনাম 85ৰ পৰিৱেশ 79ৰ পৰিৱেশ সলনি হৈছে পাহাৰত গৈ অসমৰ পৰা আঁতৰি অসমীয়াৰ কাৰণে যুঁজিয়াৰ এতিয়া পৰিৱেশ নহয় কাৰণ আমাৰ শত্ৰু কোন আমি জানো আৰু আমাৰ শত্ৰুক যদি আমি হৰুৱাব লাগে শিক্ষা দীক্ষা জ্ঞান ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সকলোৰে জাতিটো আকৌ এবাৰ সুসজ্জিত হ'ব লাগিব এই যুঁজ এতিয়া আৰু শ্লোগানৰ যুঁজ নহয় এই যুঁজ এতিয়া শিক্ষাৰ অধিকাৰ শিক্ষাৰ প্ৰতিযোগিতা চাকৰিৰ প্ৰতিযোগিতা মাটিৰ প্ৰতিযোগিতা কৃষ্টিৰ প্ৰতিযোগিতা সংস্কৃতিৰ প্ৰতিযোগিতা লিখা পঢ়াৰ প্ৰতিযোগিতা এতিয়া 79ৰ যুঁজ আমাক নহয় 79ৰ যুঁজ খৰ্গেশ্বৰে যুঁজিলে 21ৰ যুঁজ আমি অসমীয়াই নতুন ধৰণে যুঁজিব লাগিব মই যিসকল অসমৰ পাহুৱাল ডেকা ল'ৰা এতিয়াও অনাই বনাই ঘূৰি আছে
তেওঁলোককো মই আমন্ত্ৰণ জনাম যে আহক একেলগে ইয়াত থিয় হৈ জাতিটোৰ স্বাৰ্থৰ বাবে আমি এখন নতুন সংগ্ৰাম কৰোঁ। কোনোবাই শাক পাচলি পঠাব আৰু সেই শাক পাচলি আমি খাম, খাই আমাৰে কিডনি বেমাৰ হ'ব, আমাৰে হাৰ্টৰ বেমাৰ হ'ব, সেই দিন আমি আৰু মানি ল'ব নালাগে। অসমীয়াই নিজৰ জাগাত অকণমান হ'লেও কৰবাত খেতি কৰিব, গৰু খুটি এটাৰ প্ৰেৰণা দিব। আমি তেনেকুৱা এক নতুন দিনৰ আমি কল্পনা কৰিব লাগিব। কিমান আমি জাতিটো পৰমুখাপেক্ষী হ'ম। কৰবাৰ তাকে তাকে আমাৰ মাজলৈ শাক পাচলি আহে, আমি সেই শাক পাচলি কিনো, কাৰোবাৰ হাতত টকা দিওঁ, সেই টকাৰে অসমীয়া মানুহ এজনৰ মাটি তেওঁৰ দুৰ্দশাৰ সময়ত কিনি লয়। এই অকল শাক আৰু চব্জিৰ কথা নহয়, এই শাক আৰু চব্জিৰ ভয়তে, এই শাক আৰু চব্জিৰ কাৰণে আজি দলগাঁও মঙলদৈ একোজন খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ হেৰুৱাইছে। আমি যদি মাটি 1 লাখত কিনিব খোজো, তেওঁলোকে 5 লাখত কিনিব পাৰে। কেঞ্চাৰ বেমাৰী এজনে যেতিয়া মাটি বিক্ৰী কৰে, কোনে বিক্ৰী কৰিছে, কাক বিক্ৰী কৰিছে তেওঁলোকে চাব নোৱাৰে। সেই সময়ত তেওঁলোকে এটাই চিন্তা কৰে যে কাৰ পৰা বেছি টকা পাম, কাৰ টকাৰে দেউতাক জীয়াই ৰাখিব পাৰে। আমি অসমীয়াই আজি অৰ্থনৈতিক অধিকাৰ হেৰুৱাই পেলাইছো। এদিন অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ জয়গান গাইছিলো। আজি কিন্তু সেই দিনবিলাকৰ পৰা আমি আঁতৰি আহিছো। আমাৰ যিসকলে নিজৰ মাটি বিক্ৰী নকৰিলেও হয়, তেওঁলোকেও নামনি অসমৰ পৰা আমাৰ মাটি বাটি বিক্ৰী কৰি আমি গুৱাহাটীলৈ ওলাই আহিছো। আমাৰ মাটি বাৰী কাৰোবাৰ হাতত আত্মসমৰ্পণ কৰি থৈ আমি ওলাই আহিছো। জাতিটোৱে নিজৰ অভ্যন্তৰৰ ফালে নিক্ষেপ কৰাৰ সময় আহিছে। ভিতৰৰ পৰা আমি আমাক চোৱাৰ আকৌ এবাৰ সময় আহিছে। নগাঁও, মৰিগাঁও, আজি গোলাঘাটৰ ওপৰৰ তিনচুকীয়াৰ বাহিৰে আজি আমাৰ ক'তো, মাজে মাজে কিছুমানে কৈ থাকে নহয় যে অসমীয়াৰ প্ৰভুত্ব থাকিব লাগে, আজি আমাৰ ক'তো প্ৰভুত্ব নাই। এতিয়া প্ৰভুত্বৰ পৰিৱৰ্তে নামনি অসমৰ বিস্তীৰ্ণ অঞ্চলত এতিয়া আমি দাসত্বলৈ ৰূপান্তৰ হৈছো। এই পৰিৱেশ নতুন অসমীয়াই ওলটাব লাগিব। এই পৰিৱেশক আমি পৰিৱৰ্তন কৰিব লাগিব। কেইদিনমান আগতে মই গৰু খুটিলৈ গৈছিলো। 600-700 অসমীয়া ল'ৰাই যেনেকে প্ৰাণ দিছে তাত কাম কৰিবৰ কাৰণে, মই ভাবো এই সৰু সৰু উদাহৰণবিলাক আমাৰ প্ৰেৰণাৰ প্ৰতীক হ'ব পাৰে, চিন্তাৰ আৰম্ভণি হ'ব পাৰে। মোৰ ক'তো ভয় নাই। অটোখনৰ আগত উঠোতে যদি সন্মুখত 3খন অটো ৰিক্সা থাকে, কোনখন অটোত উঠিম তাক চিন্তা কৰাৰ আগতে উঠিব কোনখন অটোত উঠিলে অসমীয়াই 2 টকা পায়, ভাৰতীয় 2 টকা। তাত সাম্প্ৰদায়িকতা বুলি কোৱা নাযায়, ই আমাৰ সভ্যতা ৰক্ষাৰ যুঁজ বুলি কোৱা যায়। কাৰণ আমি জানো আজি অসমীয়াৰ দৰে দুৰ্বল জাতি আজিৰ দিনত ক'তো নাই। কাশ্মীৰ গ'ল, কেৰালা গ'ল, এতিয়া অসম আৰু পশ্চিমবংগ যাবৰ কাৰণে থিয় হৈ আছে। আৰু অসমীয়াই যুঁজ দিছিল, যুঁজ দিয়াৰ বুৰঞ্জী আছে, আৰু অসমীয়াই আকৌ এবাৰ যুঁজ দিব পাৰিব। সেই সংকল্পৰে আমি নিজক আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিব লাগিব। 10 ডিচেম্বৰৰ দিনটোৱে আমাক সেই প্ৰেৰণা দিয়ক। 10 ডিচেম্বৰৰ দিনটোৱে অসমৰ সকলো জাতি সত্তাক একেলগে থিয় হৈ অসম মাতৃৰ চৰণ ধুৱাবলৈ শক্তি আৰু সাহস দিয়ক। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু 800 শ্বহীদৰ পবিত্ৰ আত্মাই জাতিটোক জীয়াই ৰখাৰ বাবে প্ৰেৰণা যোগাওক। তাকে কামনা কৰি আপোনালোক সকলোকে মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই।